জনাইছো সাংবাদিক মাধ্যমক। মই দুলাল হক, মই 17 নম্বৰ দক্ষিণ পাকা গাঁও পঞ্চায়তৰ সভাপতি। মই চিৰাজুল নামৰ ল'ৰাটো, মোৰ তাৰমানে বিয়াকুচিত মই মাছৰ ব্যৱসায় আছে, মীন পালন। তো চিৰাজুল নামৰ ল'ৰাটো মই স্কৰপিঅ' বগা গাড়ী এখন দি ৰাতিপুৱা 3:30 বজাত মই ঘৰৰ পৰা পঠাই দিছোঁ। পঠাই দিয়াৰ পাছত 4:10 চিৰাজুলে মোক ফোন কৰিছে যে মোৰ গাড়ী ইয়াতে ৰখাই গাড়ীটো ৰখাই মোৰ চাবিটো লৈ গ'ল, তো কোনো ব্যৱস্থা কৰক। তেতিয়া মই অচিলৈ ফোন কৰিছোঁ। আকৌ এটা ফোন আহিছে যে মোক মাৰপিট কৰি আছে, মোক বচাওক। মই অচি ছাৰক আকৌ ফোন কৰিছোঁ। মই 2-3 বাৰ ফোন কৰাৰ পাছতে অচি ছাৰে পুলিচ পঠাইছে। কিন্তু তাৰ আগতে মই ঘটনাস্থলীত 3জন মানুহ একেলগ হৈ আমি তিনিওটাই তাতে গেছোঁ। মই গেছোঁ আৰু সমবায় সভাপতিৰ মন গেছে আৰু ইট বেটাৰ মালিক দীনা ঘোষ তেখেতে গৈছে। আমি যাওয়ার সত্ত্বেও আমার সন্মুখতে যেনেকুৱা মারপিট কৰিছে আমি সহ্য কৰিব পৰা নাই। আমাকো টানাই হেঁচৰা কৰিছে, আমিও তাৰ পৰা গাড়ী লৈ গুচি গৈছোঁ। গুচি যাই আমি ৰাস্তাত পুলিচৰ লগ পাইছোঁ আৰু ৰাস্তায় পুলিচৰ গাড়ীত উঠি আহি মই ঘটনাস্থলীত উপস্থিত হৈছোঁ। ঘটনাস্থলীত উপস্থিত হৈ মই সেই পুলিচে ল'ৰাটোক বচাই নিছে। কিন্তু তাৰ আগতে এটা কথা মই ক'ব বিচাৰিছোঁ, বগা স্কৰপিঅ' গাড়ীখনত এটা মানুহে কেনেকৈ চুৰ সজাব পাৰে আৰু এটা গাড়ী কেনেকৈ গৰু চুৰ কৰিব পাৰে, এইটো কোনোদিনে সম্ভৱ নহয়। মই ক'ব বিচাৰোঁ যে ৰাতিপুৱা তাতে 4:30 বজাৰ ঘটনা, ৰাতিপুৱা 4:30 বজাৰ ঘটনা, ৰাতিপুৱা ঘটনা অৱস্থাতে তেখেতে এনেকুৱা মাৰপিট কৰিছে। আৰু গৰু আনি ৰাতিৰ পোহৰ হোৱাৰ পাছত গৰুটো আনি তেখেতে চুৰ সাব্যস্ত কৰিছে। কিন্তু আমি থানালৈ ল'ৰাটোক লৈ যোৱাৰ পাছতো, পুলিচে যেতিয়া লৈ গ'ল, লৈ যোৱাৰ পাছতো সেই ঘটনাস্থলীৰ পৰা এই চুৰ সজাই পুলিচে চুৰ বুলি চালান কৰি দিছে আৰু এইটো চুৰ বুলি আখ্যা দিছে। মই ক'ব এইটো বিচাৰোঁ যে এইটো ৰাজনীতি হ'ব পাৰে, নহ'লে হিন্দু মুছলিমৰ কোনো ৰেষাৰেষি থাকিবও পাৰে। তাৰ কাৰণে কোনো এই ধৰণৰ মুছলিম ল'ৰা নাম শুনা বুলি তেখেতে অত্যাচাৰ কৰিব পাৰে। আৰু যেনেকুৱা মাৰিছে, মই প্ৰশাসনক এটাই অনুৰোধ কৰিছোঁ, অসমবাসীক অনুৰোধ কৰিছোঁ যাতে এইটো ভালকে তদন্ত হয়, এইটো তদন্তৰ মাধ্যমত আনি ভালকে তদন্ত কৰি যাতে মীমাংসা দিয়ে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ।